নমস্কাৰ, শ্ৰীমদ ভাগৱত গীতাৰ আৰু কিছু কথা লৈ আজি আপোনাৰ সন্মুখত আমি উপস্থিত আছোঁ। এটা সৰু প্ৰশ্নৰে কথাখিনি আৰম্ভ কৰিব খুজিছোঁ। আপোনাৰ পুৱাটো কেনেকৈ আৰম্ভ হয়? এসোপামান ভাগৰ লৈ। শৰীৰৰ ভাগৰৰ কথা কোৱা নাই, কিন্তু মনটো ভাগৰুৱা হৈ থাকে। তেনেকুৱা যদি হৈছে, আজিৰ এই কথাখিনি গুৰুত্বপূৰ্ণ। এনেকুৱা কেৱল আপোনাৰ লগতেই যে হৈছে তেনেকুৱা নহয়। বিশ্বাস কৰক, আপুনি মুঠেই অকলশৰীয়া নহয়, আৰু এয়া কোনো দুৰ্বলতাও নহয়। বন্ধু বান্ধৱীসকল, আজিৰ পৃথিৱীত ব্যস্ত থকাটো সকলোৱে সফলতাৰ পৰিচয় বুলি ভাবে, কিন্তু মনৰ শান্তি নোহোৱাকৈ ব্যস্ত থাকিলে লাহে লাহে জীৱনৰ শক্তি শেষ হৈ যায়। আৰু সেইকাৰণেই আপোনাক এই কথাখিনি ক'ব খুজিছোঁ। ৫,০০০ বছৰ পূৰ্বে এখন যুদ্ধক্ষেত্ৰত অৰ্জুন নামৰ এজন যোদ্ধাই একেই চাপ অনুভৱ কৰিছিল, যি চাপ আজি আপোনাৰ মনত। চাপ কামৰ বাবে নহয়, চাপ আসক্তিৰ বাবে। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই সেয়ে কৈছে, কৰ্মণ্যে বাধিকাৰাস্তে মা ফলেষু কদাচন। আপোনাৰ ফলত অধিকাৰ নাই, কিন্তু কৰ্মত অধিকাৰ আছে। আমাৰ বেছিভাগেই আমি মানুহ পৰিশ্ৰমী, চাপ কাম কৰাৰ বাবে নহয়। আমাৰ মনত চাপ হয় ফলাফলৰ লগত আমাৰ মানসিক আসক্তি বা এটাচমেণ্টৰ বাবে। ইনক্ৰিমেণ্ট, প্ৰমোশ্যন, বদলি, টাৰ্গেট, কম্পেৰিজন, এই সকলোবোৰে কাম শেষ হোৱাৰ পিছতো মনত আমাৰ চলি থাকে। বাস্তৱ জীৱনৰ উদাহৰণ কেতিয়াবা আপুনি শুনিব লাগিব। এই যে আমি কেতিয়াবা একোটা উদাহৰণ আমি মানি ল'ব লাগিব। এজন চাকৰিজীৱী মানুহে এটা খুব ভাল প্ৰজেক্ট চম্ভালিছিল। তেওঁ দেৰিলৈকে কাম কৰে, ৰাতি ইমেইল চেক কৰে। প্ৰজেক্টটো তেওঁ অভ্যস্ত হৈ পৰিছিল, আৰু তেওঁ দিনে নিশাই কাম কৰি প্ৰজেক্টটোত সফল হৈছিল। কিন্তু কিছুদিনৰ ভিতৰতেই তেওঁৰ স্বাস্থ্য ভাঙি পৰে। তাৰপিছত তেওঁ কিছু ৰেষ্ট, বিশ্ৰাম লয়, আৰু গম পালে তেওঁ কামক ভয় কৰা নাছিল। তেওঁ ভয় কৰিছিল ফলাফলক। কিবা যদি ভুল হয় তেন্তে কি হ'ব? এই ভয়েই তেওঁৰ নিদ্ৰা, শান্তি, শক্তি সকলো কাঢ়ি লৈ গৈছিল, যাৰ বাবে তেওঁ ৰুগ্ন হৈ পৰিছিল। ঠিক এই ভয়ৰ ওপৰতেই ভগৱান শ্ৰীকৃষ্ণই কথা কৈছে। আপোনাৰ কৰ্তব্য আপুনি সম্পূৰ্ণৰূপে কৰক, কিন্তু ফলাফলক আপোনাৰ শান্তিৰ মালিক হ'বলৈ নিদিব। দ্বিতীয় কথাটো হ'ল, আপুনি মনটো সজীৱ কৰিবলৈ হ'লে, সজীৱ কৰি ৰাখিবলৈ হ'লে বেলেঞ্চ। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যুক্ত আহাৰ বিহাৰ্য যোগ ভৱতি দুঃখঃ। বেলেঞ্চ ইন ৱৰ্ক, ৰেষ্ট, ফুড এণ্ড ৰিক্ৰিয়েশ্যন ৰিমুভছ ছাফাৰিং। মানে মনটো যেতিয়া আপুনি সজীৱ কৰিব খোজে, তেতিয়া আপোনাক ডাঙৰ ছুটিৰ প্ৰয়োজন নাই। প্ৰয়োজন হয় আপোনাৰ এটা বেলেঞ্চৰ। মন দি আপুনি কাম কৰিব পাৰে দুখবোধ নোহোৱাকৈ। বিশ্ৰাম আপুনি ল'ব লাগিব কোনো মনত দুখবোধ নোহোৱাকৈ। এটা উইকেণ্ডৰ বাবে অপেক্ষা কৰি জীৱন পাৰ কৰাটো জীৱন নহয়। যেতিয়া আপোনাৰ বেলেঞ্চ আহে, শক্তি আপোনাৰ ঘূৰি আহিব। মনক আপুনি শাস্তি নিদিব, ট্ৰেইন কৰক। শ্ৰীমদ ভাগৱত গীতাত কি কৈছে জানে? উদ্ধাৰেদ আত্মনাত্মনাম, অৰ্থাৎ এলিভেট ইউৰ চেল্ফ থ্ৰু ইউৰ অ'ন মাইণ্ড। অৰ্থাৎ নিজৰ মনটোক বাৰে বাৰে, আমি অফিচৰ কথা কওঁ, ভৱিষ্যতৰ চিন্তাৰ কথা কওঁ, অতীতৰ ভুলৰ কথা ঘূৰাই ঘূৰাই আমি মনটোৱে আমাৰ নিজৰ কথাখিনি আমি কৈ থাকোঁ। এই মনটোৱেই আমাৰ দুশ্চিন্তা বঢ়াই তোলে। শান্ত মন মানে বিলাসিতা নহয়, ই এটা দক্ষতা। আৰু সেইকাৰণে আপোনাক কৈছোঁ, আপুনি মনটোক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব। কামক আপুনি বোজা বুলি ভাবিব নালাগে, কৰ্তব্য হিচাপে কৰি যাওক। ভগৱান শ্ৰীকৃষ্ণই কৈছে, যোগঃ কৰ্মসু কৌশলম, অৰ্থাৎ এক্সিলেন্স ইন একশ্যন ইন যোগা। যেতিয়া কাম শাস্তি যেন লাগে, আমাৰ ভাগৰ লাগে। যেতিয়া কাম আপোনাৰ অৰ্থপূৰ্ণ অৱদান হৈ পৰে, ই আমাক শক্তি দিয়ে। আই হেভ কণ্ট্ৰিবিউটেড। আপোনাৰ পদবী যিয়েই নহওক, সৎ মনোভাৱেৰে কৰা কামৰ নিজৰ এক মৰ্যাদা সদায় থাকিব। তথাপিও আমি ভয় লৈ জীৱন জীয়াই থাকোঁ। আমাৰ মনত এক অহেতুক ভয়। আপুনি পলায়ন কৰিব নালাগে। অপ্ৰয়োজনীয় বোজাবোৰ মনৰ পৰা আঁতৰাই দিয়ক। সৎভাৱে আপুনি কৰ্তব্য কৰক। অকাৰণতে কৰা চিন্তাবোৰ আপুনি এৰি দিয়ক। আপুনি অন্তৰৰ শান্তি ৰক্ষা কৰক। দেখিব কাম কাম যেন নালাগে আপোনাৰ। সেইকাৰণেই আপোনাক কৈছোঁ, শান্তি যেতিয়া থাকিব, সফলতাও
আপোনা আপুনি আহিব। এতিয়া আপুনি ইচ্ছা কৰিলে, যদি আপুনি আশা কৰে, তেনেহ'লে আমি কিছু কথা আপোনাৰ সৈতে আজি পাতিব খুজিছোঁ। কিয় পাতিব খুজিছোঁ জানে? সময় সুযোগ তেনেকৈ নোলায়। আপুনিও ব্যস্ত থাকে, আমিও ব্যস্ত থাকোঁ। এতিয়া এই ব্যস্ততাৰ মাজতেই আমি কিছু কথা পাতিব লাগিব। এই যে আজি আপোনাক কৈছোঁ ভয়ৰ কথা, কেনেকৈ আমি ভয়খিনি আঁতৰাই নিম, কেনেকৈ আমি ভয় মুক্ত হৈ এটা জীৱন কটাম। এতিয়া ভয়ৰ কথা কৈছোঁ, আপোনাৰ ভয়ৰ কথা কৈছোঁ। ভয় কি? আপোনাৰ চাকৰিটো যাব পাৰে, টকাৰ সমস্যা হ'ব পাৰে, ভৱিষ্যত আপোনাৰ ঠিক নহ'ব পাৰে, মানুহে কি ভাবিব আপোনাৰ যদি টকা নাথাকে, আপুনি যদি বিফল হয়, এইবোৰ কথা ভাবি ভাবি আমি কি কৰোঁ? ভয় কৰোঁ। যদি ভয়েই আপোনাৰ জীৱন সিদ্ধান্ত সকলো নিয়ন্ত্ৰণ কৰে, তেন্তে আপুনি জীৱন জীয়াই থকা নাই। আপুনি মাত্ৰ জীৱনটোত টিকি থাকিবলৈ চেষ্টা কৰি আছে, ছাৰ্ভাইভ কৰিছে। আৰু ভগৱানে মানুহক মাত্ৰ টিকি থাকিবলৈ, ছাৰ্ভাইভ কৰিবলৈ সৃষ্টি কৰা নাছিল। মানুহক সাহসেৰে, আনন্দেৰে আৰু শান্তিৰে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰিছিল। আপুনিও মানুহ। আজিৰ বাস্তৱ পৃথিৱীত বন্ধুসকল, আমি আজি আটাইতকৈ সুবিধাজনক যুগত বাস কৰিছোঁ। কিমান সুবিধা আমাৰ হাতত। মোবাইল আছে, আপোনাৰ ইণ্টাৰনেট আছে, চিকিৎসালয় আছে, আপোনাৰ গাড়ী মটৰচাইকেল কিবাটো আছে, চাইকেল হ'লেও আছে। তথাপিও আজি আমি আটাইতকৈ বেছি চিন্তিত, আটাইতকৈ বেছি সুবিধা আমাৰ, আটাইতকৈ বেছি ভয় আমাৰ, আটাইতকৈ বেছি মানসিক চাপ, ষ্ট্ৰেছ। কিয়? কাৰণ আমি আমাৰ শৰীৰক আৰামত ৰাখিছোঁ, কিন্তু মনক আমি শক্তিশালী হ'বলৈ দিয়া নাই, শক্তিশালী হ'বলৈ শিকোৱা নাই। এইকাৰণেই সৰু সৰু সমস্যাত পৰিও আমি ভিতৰৰ পৰা কঁপি যাওঁ, ভয় লাগি যায়। এতিয়া অৰ্জুন আমাৰ দৰেই এজন মানুহ, আপোনাৰ মোৰ নিচিনা, যিয়ে এজন যোদ্ধা হৈও, শক্তিশালী হৈও কুৰুক্ষেত্ৰৰ যুদ্ধত গৈ দুৰ্বল হৈ পৰিছিল, ভাঙি পৰিছিল, ছালৰ পুৰণি উঠিছিল, কঁপি উঠিছিল। গাণ্ডীৱ ধনুখন হাতৰ পৰা সৰিবলৈ লৈছিল, মনটো বিভ্ৰান্ত হৈছিল, চিন্তাত ভাঙি পৰিছিল, এনেকুৱা। আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণক কি কৈছিল? মই আগবাঢ়িব পৰা নাই, মই ভয় খাইছোঁ। আপুনিয়ে কওক, এয়া কিবা দুৰ্বলতা নেকি? এইটো মানুহৰ স্বাভাৱিক এটা অনুভৱ। কুন্তীপুত্ৰ অৰ্জুনে যি অনুভৱ কৰিছিল, আজি আমি প্ৰত্যেক দিনেই একেধৰণৰ অনুভৱ কৰি থাকোঁ। মোৰ নহ'ব নেকি? মই নোৱাৰিম নেকি? মাত্ৰ যুদ্ধক্ষেত্ৰখন সলনি হৈছে, সেই কুৰুক্ষেত্ৰ এতিয়া নাই। এতিয়া আপোনাৰ মোৰ যুদ্ধক্ষেত্ৰ, অফিচ, চাকৰি, ঘৰ আৰু দায়িত্ব, জীৱনৰ চিন্তা। এতিয়া ভয় আমি কেনেকৈ দূৰ কৰিম? এই ভয় দূৰ কৰাৰ শিক্ষা ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এটা গভীৰ কথাৰে কৈছিল। কি আছিল সেই কথা? নয়নম সিন্ধতি শস্ত্ৰনি নয়নম দলতি প্ৰবাকাহা। উচ্চাৰণ ভুল হ'ব পাৰে। আত্মাক কোনো অস্ত্ৰেৰে কাটিব নোৱাৰি, জুইৰে জ্বলাব নোৱাৰি, আৰু পানীত ডুবাইও নিশেষ কৰিব নোৱাৰি, বতাহেও শুকুৱাব নোৱাৰে। অৰ্থাৎ আপুনি মই এই শৰীৰটো নহয়, আপুনি আপোনাৰ চাকৰিটো নহয়, আপুনি আপোনাৰ ধন সম্পত্তি সেইবোৰক লৈ নহয়। আপুনি হ'ল এক অমৰ সত্তা। যেতিয়ালৈকে আমি নিজকে কেৱল চাকৰি কৰা এজন মানুহ বুলি ভাবিম, টকা থকা নথকা মানুহ এজন বুলি ভাবিম, এটা পদবী থকা মানুহ বুলি ভাবি থাকিম, তেতিয়ালৈকে আপোনাৰ মোৰ ভয় থাকিবই। কিন্তু যেতিয়াই আমি বুজি পাম যে মই কেৱল এইটো নহয়, মই এক আত্মা, ভয় লাহে লাহে কমিব। আজিৰ মানুহ কিয় বেছি ভয়ত থাকে? আমাৰ অনবৰত আমি খুব বেছি জড়িত হৈ পৰোঁ নিজে কৰি থকা কামটোৰ লগত, টকা পইচাৰ লগত, পদমৰ্যাদাৰ লগত। মানুহে কি ভাবিব যদি মোৰ এটা পদবী নাই? মানুহে কি ভাবিব মোৰ যদি এখন দীঘল গাড়ী নাই? কিন্তু জীৱন নিজেই অনিশ্চিত। কোনে জানে কাইলৈ কি হ'ব, অহা মাহত কি হ'ব, অহা বছৰত কি হ'ব? ভগৱান শ্ৰীকৃষ্ণই সেইকাৰণেই কৈছে, কি কৈছে জানে? অনিশ্চয়তা থাকিব, অনিশ্চয়তা থকাৰ পিছতো আপুনি মই আগবাঢ়িব লাগিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে এই পৃথিৱী ক্ষণস্থায়ী আৰু অনিশ্চিত, সেইবাবে ইয়াৰ পৰা আপুনি স্থায়ী নিৰাপত্তা আশা নকৰিব। পাৰ্মানেণ্ট একো নাই। বাস্তৱ জীৱনৰ এটা সৰু উদাহৰণ আকৌ এবাৰ দিছোঁ।
তেওঁ 30 বছৰ এজন মানুহে চাকৰি এটা কৰিছিল। যেতিয়া অৱসৰৰ সময় ওচৰ চাপি আহিলে তেতিয়াৰ কথা কৈছোঁ। তেওঁৰ খুব ভয় লাগে, অৱসৰ লোৱাৰ পিছত তেওঁ কি কৰিব, তেওঁ কি হ'ব। এইটো বহুতেই যেতিয়া ৰিটায়াৰমেণ্ট হ'বলৈ হয় তেতিয়া ভয় কৰে। 30 বছৰ চাকৰি কৰিলোঁ, 35 বছৰ চাকৰি কৰিলোঁ, কি কৰিব তেতিয়া? সেইকাৰণেই কৈছোঁ, চাকৰি আছিল বাবে আপোনাৰ এটা ভূমিকা আছিল, আপোনাৰ কাম আছিল। ভূমিকা শেষ হৈ গ'ল, আপুনি শেষ হৈ গ'ল বুলি আপুনি কিয় ভাবে? এই কথাটো বুজি ল'লেই অৱসৰৰ ভয় নাথাকে। চাকৰিটো যোৱাৰ পিছত ভয় নাইকিয়া হয়। ভয় নাইকিয়া কৰিবলৈ আপুনি নিজে ভাবিব লাগিব। ভয় জন্ম লয় এটাচমেণ্টৰ পৰা। চাকৰিটোৰ প্ৰতি তেওঁৰ আসক্তি আছিল। যেতিয়া কিবা এটা কথাত খুব আমি এটাচ হৈ পৰোঁ, সেইটো হেৰুৱাবলৈ ভয় লাগে। আৰু ভগৱান শ্ৰীকৃষ্ণই সেইকাৰণে কৈছে যে আসক্তিৰহিত হৈ কাম কৰা। এই পৃথিৱীত যিজন দুখত ভাঙি নপৰে আৰু সুখৰ লগতো বেছি জড়িত নহয়, সেইজনেই শান্তি লাভ কৰে। এইটো ভাগৱত গীতাৰ এটা শ্লোক। আসক্তি কম হ'লেই ভয়ো কমি যাব। এতিয়া ভয় কমাব কেনেকৈ? জীৱনৰ অনিশ্চয়তাক আপুনি মানি লওক। প্ৰতিদিন নিজকে আপুনি কওক, জীৱনত সকলো মোৰ নিয়ন্ত্ৰণত নাথাকে। আপুনি ইয়াত জীৱন নিয়ন্ত্ৰণ কৰিবলৈ অহা নাই, এইটোৱেই স্বাভাৱিক কথা। নিজৰ কৰ্তব্য সততাৰে সময়ৰ মতে কৰক, কাম মন দি কৰক, সেইটো আপুনি কৰিব লাগিব। কিন্তু ফলাফলক লৈ আপুনি মুঠেই চিন্তা নকৰিব। আপুনি আপোনাৰ কৰ্ম কৰক, চেষ্টা কৰক। ফলাফল ভগৱানৰ হাতত, ভগৱানে দিব। প্ৰতিদিন অলপ সময় নীৰৱে থকাৰ অভ্যাস কৰক। দিনত 5 পৰা 10 মিনিট আপুনি নিশ্চুপ হৈ বহি থাকক। দীঘলকৈ উশাহ নিশাহ লওক, মন শান্ত কৰিবলৈ চেষ্টা কৰক। এইটোৱে মনটোক শক্তিশালী কৰে। নিজকে কেৱল এটা চাকৰিৰ গৰাকী বুলি নাভাবিব, নিজকে এটা কামৰ গৰাকী বুলি নাভাবিব। কেৱল টকা উপাৰ্জন কৰা মেচিন বুলি নিজকে নাভাবিব। আপুনি এজন সম্পূৰ্ণ মানুহ। এই অনুভৱটো যেতিয়া হ'ব, মনটোক আপোনাৰ শক্তি দিব। এদিন আপোনাৰ চাকৰিটো শেষ হ'বই। এদিন আপোনাৰ চাকৰিটো নাথাকিবই। টকা পইচাও পূৰ্বৰ দৰে নাথাকিব। এই যে শৰীৰটো ইমান শক্তিশালী হৈ নাথাকে যেতিয়া আপুনি বুঢ়া হ'ব। কিন্তু আপুনি তেতিয়াও থাকিব, জীৱন জীয়াব লাগিব। আৰু আপুনি যদি এই কথাখিনি ইমানলৈকে শুনিছে, এই যে শৰীৰটো, এইটোৱেই আপোনাক বুজাব। এইটো শৰীৰ নহয়, এইটো আত্মা। এই আত্মাৰ বিনাশ নাই। ভগৱান শ্ৰীকৃষ্ণই কেতিয়াও আপোনাক এইটো কোৱা নাই যে জীৱন আপুনি সহজভাৱে যাপন কৰক। কিন্তু ভগৱানে কি কৈছে জানে? আপুনি শক্তিশালী হৈ জীৱন যাপন কৰক। ভয় কমিলে, মন শক্তিশালী হ'লে জীৱন নিজে নিজেই আপোনাৰ সহজ হৈ যাব। চিন্তাই মানুহৰ জীৱনটো গধুৰ কৰি তোলে, ভয়ে জীৱনটো সৰু কৰি পেলায়, কিন্তু জ্ঞানে জীৱনক মুক্ত কৰি তোলে। যদি শ্ৰীমদ ভাগৱত গীতাৰ এই শিক্ষাই আপোনাৰ জীৱনত কিবা এটা ৰেখাপাত কৰিছে, তেতিয়া কোনো দুখ, কোনো ভয়ে আপোনাক ভাঙি পেলাব নোৱাৰিব। আৰু আপুনি নিজক ভাঙি নেপেলোৱাকৈ থাকিবলৈ হ'লে নিয়মিত শ্ৰীমদ ভাগৱত গীতা শুনিব লাগিব, বুজিব লাগিব। আজি অলপ সহজ সৰলভাৱে কথাখিনি আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিলোঁ। কেনেকৈ আপুনি শ্ৰীমদ ভাগৱত গীতাৰ সহায়ত মন ভাঙি যোৱাৰ পিছতো, আঘাত পোৱাৰ পিছতো আপুনি আগবাঢ়ি যাব পাৰে, সেই কথাখিনি একেই সহজ সৰলকৈ ক'বলৈ চেষ্টা কৰিছোঁ। পৰৱৰ্তী সময়ত আপুনি যদি বিচাৰে, ভিডিঅ' আমি আৰু বনোৱাৰ প্ৰয়োজন আছে, কমেণ্টত লিখিব কি বিচাৰিছে, কিবা এষাৰ লিখিব। ওম কৃষ্ণ বাসুদেৱায় নমঃ। ভালে থাকিব।